दुमदुमा में शुरू हो गया है पहला सर्व असम स्तरीय भावना प्रतियोगिता, जो अगले 6 दिनों तक चलेगा। यह आयोजन अखिल तिनसुकिया जिला छात्र संघ और दुमदुमा क्षेत्रीय छात्र संघ के सहयोग से किया गया है। शुरुआत में छात्र संघ के अध्यक्ष प्रतिम नेयोग ने ध्वजारोहण किया और पूरे क्षेत्र में 22 नामघर के धर्म ध्वज फहराए गए। कार्यक्रम की शुरुआत स्मृति तर्पण से हुई, जहां भूपेन हजारिका की शताब्दी पर उनकी तस्वीर पर दीप जलाकर श्रद्धांजलि दी गई। साथ ही स्वर्गीय जुबिन गर्ग को भावभीनी श्रद्धांजलि दी गई और उनके न्याय के लिए सामूहिक संकल्प लिया गया। आज पहले दिन लचित नगर के कलाकारों ने एक शानदार भावना नाटक का प्रदर्शन किया। लॉटरी प्रणाली के जरिए चुनी गई कुल 8 टीमें इस प्रतियोगिता में भाग ले रही हैं। आयोजकों का कहना है, यह सिर्फ प्रतियोगिता नहीं बल्कि श्रीमान शंकरदेव की अमर रचनाओं को नई पीढ़ी तक पहुंचाने का माध्यम है। আমাৰ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই যি ডুমডুমাত আমাৰ ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল, ডুমডুমাবাসী ৰাইজৰ সহযোগত আপোনাৰ ডুমডুমা ছাত্ৰ সন্থাৰ উদ্যোগত আচলতে আজি প্ৰথমতে আমাৰ প্ৰথমটি কাৰ্যসূচী বাটচৰা উন্মোচন ইতিমধ্যে হৈ গৈছে। ১৭খন ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, উদযাপন সমিতিৰ পতাকা উত্তোলন, তাৰ লগতে আমাৰ 22 ভাগ নামঘৰ স্থানীয় নামঘৰৰ ধৰ্মধ্বজা উত্থাপন হৈছে। ইতিমধ্যে আমাৰ ভাগত প্ৰতিষ্ঠা কৰা হৈছে। তাৰ পাছত এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰাৰ্থনা প্ৰতিযোগিতা আছে। প্ৰাৰ্থনা প্ৰতিযোগিতাৰ পাছতেই আমাৰ আজি ডুমডুমাবাসী যিমান স্থানীয় যুৱক যুৱতীয়ে লাচিত নগৰ নামঘৰৰ উদ্যোগত তেওঁলোকে ভাওনা প্ৰদৰ্শন কৰিব। কুৰ্ম অৱতাৰ অহাকালি আমাৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব। আপোনাৰ পুৱা ভাগত আছে বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত খোল প্ৰতিযোগিতা বা চিত্ৰাংকন প্ৰতিযোগিতা বিভিন্ন ধৰণৰ। তাৰপাছত আপোনাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব অহাকালিৰ পৰা। আমি সমূহ ৰাইজক আপোনালোকৰ মাধ্যমে নিমন্ত্ৰণ জনাওঁ। আৰু আমাৰ আজিৰ দিনত পুৱা ভাগত আজি বতৰে কিছু বাধা বিঘিনি দিয়াৰ পাছতো যি ধৰণে আমাৰ জ্যেষ্ঠসকল, নামঘৰীয়াসকল, নামঘৰৰ ব্যক্তিসকল, আচলতে যিসকল জ্যেষ্ঠ ব্যক্তিসকলে আমাক উৎসাহ দিলে, যেনেধৰণে বৰ সমাগম হ'ল, আগেৰ পিছে আমি দেখা নাই বা পোৱা নাই। এই পৰিৱেশটোৰ বাবে আমি সমূহ উদযাপন সমিতিৰ তৰফৰ পৰা, জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণৰ সহায়ত আমি আহিবলগীয়া 6টা দিনৰ যি কাৰ্যসূচী আমি পাম বুলি আশা কৰিছোঁ। আৰু আপোনালোকৰ মাধ্যমে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। সমগ্ৰ অসমে আৰু লগতে ছাত্ৰ সন্থা পৰিয়াল আমি জুবিন গাৰ্গ ডাঙৰীয়ালৈ ন্যায় বিচাৰিছোঁ। ইয়াৰ আমি ভাওনাৰ এই প্ৰাংগণৰ পৰা আজি তেওঁলৈ ন্যায় বিচাৰি আমি প্ৰতিবাদ হিচাপে তেওঁৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ হিচাপে আমি তেওঁলোকৰ ফটো আৰু ইয়াৰ পৰা আমি তেওঁ ন্যায় বিচাৰিছোঁ। আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁৰ লগত কোনে এনেকুৱা অন্যায় কৰিলে সেই গোটেই সকল ব্যক্তি কিন্তু কোনো হাৰি যাব নোৱাৰিব, সকলোৱে শাস্তি পাব লাগিব আৰু জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় পাব লাগিব।